নমস্কাৰ মই ৰিতৰাজ গগৈ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল 17 ষ্টুডিঅ' ইনচাইডলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো হ'বলৈ গৈছে খুব এটি বিশেষ ব্লগ, কাৰণ আজি মোৰ ষ্টুডিঅ'ত উপস্থিত হৈছে সেই অসমৰ উদীয়মান কণ্ঠশিল্পী নিবিড় দিগন্ত। খুব এটি সুন্দৰ আদিবাসী গীত লৈ আহিছে তেখেতে, ইয়াতে ডাবিং কৰিব, কম্প'জিঙো অলপ চাব। তেতিয়াহ'লে ব'লক তেওঁৰ লগত চিনাকি কৰাই দিওঁ। আৰু এয়া হৈছে নিবিড় দিগন্ত, আৰু লগত আহিছে ধন উৎসাহ যোগাবলৈ। আৰু এইফালে আছে আমাৰ মিউজিক ডিৰেক্টৰ সমীৰ, নমস্কাৰ। আৰু কেমেৰাত আছে ঋতুপন, আৰু গীতটিৰ নাম হৈছে দিল দিৱানী। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। मोर सजनी कोई मरम थोड़ा देली और कहानी मैं सबके बताली नहीं रे हजम तोर कसम कहे तर पाली ओ हो नहीं रे हजम तोर कसम मोके तर पाली दिल दीवानी कोई पानी तोरा देली चुकी के मगे घुमा तोरा देली मायरे कसम मगे तर पाली ओ हो कहे तर पाली খোপাকের গেঁদা ফুলতা মজা লাগে, হাসিতা তোর গড়ি রে ঘায়াল করে, লুকি ছুপি কে মকে ছুমা থোরা দেলি মায়ের কসম তোর কসম মকে তর পালি। दिल दीवानी गले काला तिले मजा लागे, হাসিতা তোর গড়ি রে ঘায়াল করে, গালে কালা দিলে মজা লাগে, হাসিতা তোর গড়ি রে ঘায়াল করে, দিল দিবানি তই পানি থোরা দেলি লুকি ছুপি কে মকে চুমা থোরা দেলি। ইতিমধ্যে গানৰ ডাবিং লোৱা শেষ হৈছে। আৰু এটা কথা মাজতে ক'ব বিচাৰিছোঁ যে আগতেও যিমানকেইটা ব্লগ মই আপলোড কৰিছোঁ এই চেনেলটোত 17 ষ্টুডিঅ' ইনচাইডত, আপোনালোকৰ মৰম আশীৰ্বাদ পাই খুবেই ভাল লাগিছে, আৰু আশা কৰিছোঁ এনেদৰে আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম। আৰু আশা কৰিছোঁ আপোনালোকে এই ব্লগটো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ সোঁৱৰাই দিছোঁ যে অতি সোনকালে আহি আছে দিল দিৱানী।